সময় হ'ল এতিয়া 9টা আৰু আমাৰ ৰুমটোত থাকিলে একো গমেই নাপায় যে বাহিৰত ইমান বেছি ৰ'দ দি আছে। আৰু আজি হৈ গ'ল চেন্নাইত আমাৰ তৃতীয়টো দিন আৰু মই ভাবিছোঁ ইয়াতে আজি ফুল বডি চেকআপ এটা কৰাই লওঁ। আহিছোঁ যেতিয়া এপলৰে এটা ভাগ আছে প্ৰ' হেল্থ কেয়াৰ বুলি, আমি এতিয়া তালৈকে যাব লাগিব। এফালৰ পৰা চব টেষ্ট কৰাই হৈ গ'ল আৰু তেজো বহুত ল'লে আৰু এতিয়া বহি আছোঁ ডক্তৰৰ ওচৰত যাব লাগিব, ডক্তৰৰ লগত কথা হ'ব। আৰু এতিয়া আমি দুটা গৈ আছোঁ লাঞ্চ কৰিবৰ কাৰণে। আৰু মই যিহেতু ইয়াত টেষ্ট কৰাইছোঁ, হেল্থ চেকআপ কৰাইছোঁ, তো মোৰ কাৰণে লাঞ্চ ফ্ৰী আছে। তন্ময়ে হয়তো চাগে পে' কৰিব লাগিব। আৰু এয়া চাওক কি সুন্দৰ লাঞ্চ দিছে। এতিয়া লাঞ্চটো কৰি আমি ৰুমলৈ উভতি আহি আছোঁ। আৰু ইয়াত ডক্তৰৰ লগত কথা হ'ল, আজি ডক্তৰৰ লগত জাষ্ট ডক্তৰে সুধিলে কিছুমান কথা, কিন্তু কাইলৈ যেতিয়া ৰিপৰ্টবোৰ আহিব তেতিয়াহে ডক্তৰে দৰৱ দিব ৰিপৰ্ট চাই পেলাই। আৰু এই হোল বডি চেকআপৰ গোটেই প্ৰচেছটোত 5-6 ঘণ্টামানৰ সময় লাগে। এতিয়া তন্ময় গৈছে ফল মূল কেইটামান ল'বৰ কাৰণে সেই ঠেলাখনলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব, যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আকৌ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই।